পোনপ্ৰথমে ক্লাবৱে হোটেল আৰু বৰলুইত ইভেণ্ট এণ্ড মাৰ্কেটিঙক মই ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু ইয়াৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থলুৱা খাদ্যৰ জুতি ল'বলৈ পালোঁ, খুব ভাল লাগিলে আৰু আমিতো বাহিৰৰ থলুৱা আহাৰবোৰ খুব সুন্দৰকৈ আঁকোৱালি লওঁ, গতিকে আমি নিজৰ ঠাইৰ থলুৱা আহাৰ বেছি ভালকৈ আঁকোৱালি ল'ব লাগে। তাৰে আৰু আমি খাদ্যবোৰ টেষ্ট কৰি খুব ভাল পালোঁ, বিচাৰ কৰিছে, গতিকে মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল। বৰ্তমান আমাৰ প্ৰথম কথা আগন্তুক ৰঙালী বিহুৰ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল বৰলুইত আৰু আমাৰ বৰলুইতৰ টীমৰ ফালৰ পৰা। বৰলুইতটো আমি বহুত মৰমেৰে মানে উপস্থাপন কৰিছোঁ। আমি একেবাৰে সৰু বিজনেছ এটা ব্যৱসায়ী আমি, তো সেইকাৰণে আমি এতিয়া আগন্তুক ৰঙালী বিহুৰ যিহেতু আহি আছে, তাৰ বাবে আমি ক্লাবৱে গ্ৰেণ্ডত আপোনাৰ যি ফুড মানে সম্ভাৰ আমি এটা প্ৰতিযোগিতা ৰাখিছোঁ। কাৰণ আজিকালি মানে খাদ্য চবেই ভাল পায়, খাদ্য খাই ভাল পায়, বনাই ভাল পায়, থলুৱা খাদ্যৰ ওপৰত বহুত মানে এটা গুণাগুণ আৰু আজিকালি ভিডিঅ' বনায়ো ভাল পায় চবে। সেই ওপৰতে বিশেষ কৰি আমি এটা আজি খাদ্য প্ৰতিযোগিতা আমি ৰাখিলোঁ ৰঙালী বিহুৰ মানে প্ৰাকখনত আৰু আহি পেলাই। তো সেইটোৰ কাৰণে আমি আজি ৰাখি তাৰে আমি প্ৰথম, দ্বিতীয়, তৃতীয় মানে বিজয়ীসকলক পুৰস্কৃত কৰিম। লগত আমাৰ বিহু নাচ গান গোটেইখিনি হৈয়ে আছে। আমাৰ গায়ক আৰু আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী আহিছে, আমাৰ যিখিনি মানে চবেই চিনি পায়, আমাৰ মধুস্মিতা বাইদেউ আৰু যিয়ে অমিত দা, গোটেইখিনি আহিছে। তো আমি একেলগে আজি এসাঁজ খাই ফূৰ্তি কৰি সেই হিচাপে আমি আজি ক্লাবৱেত মানে লগ হৈছোঁ আৰু সেয়ে প্ৰস্থান কৰিয়ে মানে আমাৰ দুজন ক্লাবৱে আৰু বৰলুইতৰ ফালৰ পৰা আমি কৰিবলৈ ওলাইছোঁ। তো মই আৰু মোৰ ফিয়ঞ্চি হ'ব লগা, তো আমি দুজনেই বৰলুইতটো ষ্টাৰ্ট কৰিছিলোঁ যোৱা বছৰ। আমি চাকৰি এৰি পেলাই বৰলুইত ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতেও ট্ৰেভেল কোম্পেনী হয় এটা, টুৰিজিম বিভাগত আমি ট্ৰেভেলৰ পেকেজ উলিয়াই আমি নৰ্থ ইষ্ট টুৰ কৰাই আছোঁ আৰু লগতে বৰলুইত ইভেণ্ট এণ্ড মাৰ্কেটিং এটা তাৰে ইউনিট আমি খুলিছোঁ, য'ত আমি যিহেতু মানে ইভেণ্টখিনি হওক আৰু মানে যি ব্ৰেণ্ড প্ৰমোশ্যন হওক বা কোম্পেনীজৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত আমি কেনেকৈ সহায় কৰিব পাৰোঁ, বা যিখিনি আমাৰ লগত আছে ইনফ্লুৱেঞ্চাৰ, আজিকালি খুব এটা পপুলাৰ ৱৰ্ড ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, সেইখিনিক আমাৰ লগত লগ হৈ কেনেকৈ আমি কাম কৰি একেলগে আগবাঢ়ি যাব পাৰোঁ, সেইটো ধাৰা চিন্তাৰে আমি এই বৰলুইত ইভেণ্ট এণ্ড মাৰ্কেটিংটো আগবঢ়াইছোঁ সকলোৰে মাজলৈ।